তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি ওলাইছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনালি আকৌ নতুনকৈ অৰুণোদয় 3.0 আবেদন আৰম্ভ হৈছে। তো যিসকলে অৰুণোদয় আঁচনি পোৱা নাই, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। তো আপোনালোকৰ বাবে আহি গ'ল নতুনকৈ আবেদন। তো যিসকলে পোৱা নাই, তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আপোনালোকে যদি অৰুণোদয় আঁচনি হিতাধিকাৰী আপোনালোকে হ'ব বিচাৰে বা আপোনালোকে অৰুণোদয় আঁচনিৰ এজন যোগ্য হিতাধিকাৰী হয়, তো আপোনালোকে লাভ কৰিব এই অৰুণোদয় আঁচনি। তো আপোনালোকে যদি যোগ্য হয়, তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব। তো ফাইনালি আকৌ নতুনকৈ আৰম্ভ হৈ গৈছে। তো আপোনালোকে ফৰ্মখন কেনেকৈ ফিল কৰিব, আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ক'ত আপোনালোকে জমা দিব লাগিব, ফৰ্ম ক'ত পাব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় আঁচনি 3.0 খনত আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ আপোনালোকক দুটা ফৰ্ম আপোনালোকক ফিল কৰি জমা দিব লাগিব। এটা হ'ল আপোনাৰ যিটো অৰুণোদয় আঁচনিৰ ফৰ্ম, সেইটো বেলেগ, আৰু এইটো হ'ল আপোনাৰ দ্বিতীয় নম্বৰ ফৰ্ম। এই দ্বিতীয় নম্বৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল কৰিব, এই দ্বিতীয় নম্বৰ ফৰ্মখনত কি কোৱা হৈছে আপোনালোকে ভালকৈ জানি লওক, আৰু কেনেকৈ আবেদন কৰিব সেই প্ৰচেছটো আপোনালোকে ইয়াতে জানিব পাৰিব। তো যদি আপোনালোকে এজন যোগ্য, আপোনালোকে অৰুণোদয় আঁচনি পোৱা যোগ্য হয়, তো আপোনালোকে লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। ফাইনেলি আকৌ নতুনকৈ আৰম্ভ হ'ল। তো ইয়াতে কোৱা হৈছে প্ৰতি মাননীয় উপায়ুক্ত মহোদয়া, ইয়াতে আপোনাৰ জিলাখনৰ নামটো দিব, ইয়াতে আপোনাৰ জিলাৰ নামটো দিব, আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো দিব, অসম ইয়াতে দিয়া হৈছে জিলা অসম, বিষয়ে অৰুণোদয় আঁচনিৰ সুবিধা প্ৰাপ্তিৰ বাবে আবেদন। মহোদয়া ইয়াতে বিনীত নিবেদন এই যে মই আপোনাৰ নামটো ইয়াতে দিব, আপোনাৰ গাঁৱৰ নামটো দিব, পঞ্চায়তৰ অন্তৰ্গত এগৰাকী স্থায়ী বাসিন্দা। তাৰপিছত কোৱা হৈছে মই আপোনাক জনাব বিচাৰোঁ যে চৰকাৰী নিৰ্দেশনা আৰু নীতি নিৰ্দেশনা অনুসৰি মই অৰুণোদয় আঁচনিৰ বাবে এগৰাকী সম্পূৰ্ণ যোগ্য হিতাধিকাৰী। মোৰ পৰিয়ালৰ এখন বৈধ ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড নম্বৰটো আপোনাক ইয়াতে দি দিব। তাৰপিছত কিন্তু দুখৰ বিষয় যে বৰ্তমানলৈকে মোৰ ৰেচন কাৰ্ডত থকা কোনো সদস্যই এই আঁচনিৰ সুবিধা লাভ কৰা নাই। তো আপোনালোকে নিশ্চয় গম পালে, স্পষ্ট ইয়াতে আপোনাক দিয়া হৈছে। তাৰপিছত ইয়াতে কোৱা হৈছে উল্লেখযোগ্য যে মই সমস্যাৰ বিষয়ে ইতিমধ্যে মোৰ স্থানীয় গাঁও পঞ্চায়ত কাৰ্যালয়ত বহুবাৰ অৱগত কৰিছিলোঁ আৰু আবেদন জনাইছিলোঁ, কিন্তু পৰিতাপৰ বিষয় যে তেওঁলোকৰ ফালৰ পৰা মই কোনো ধৰণৰ সঁহাৰি বা সহযোগিতা লাভ কৰা নাই। পঞ্চায়তৰ এই গাফিলতিৰ বাবে মই চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে মহোদয়ক অনুৰোধ জনাওঁ যে মোৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোৰ এটি উচিত তদন্ত কৰি মোক অৰুণোদয় আঁচনি হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰি বাধিত কৰে যেন। তো আপোনাক নিশ্চয় গম পালে, আপোনাৰ সঁহাৰিৰ বাবে মই চিৰকৃতজ্ঞ হ'ম। তাৰপিছতে আপোনাক ধন্যবাদেৰে আবেদনকাৰীৰ স্বাক্ষৰ। তাৰপিছত আপোনাক ইয়াতে দিব লাগিব, ইয়াতে আপোনাৰ এই ফৰ্মখনত আপোনাৰ নামটো দিব লাগিব, আপোনাৰ স্বামী বা পিতৃৰ নামটো দিব লাগিব, আপোনাৰ এড্ৰেছটো দিব লাগিব, ঠিকনাটো, গাঁও পঞ্চায়তৰ নামটো দিব লাগিব, আপোনাৰ ফোন নম্বৰটো দিব, ৰেচন কাৰ্ড নম্বৰটো দিব, আৰু তাৰিখটো আপোনাক ইয়াতে দি দিব। তো আপোনাক নিশ্চয় গম পালে। তাৰপিছত ইয়াৰ লগত আপোনাক কি ডকুমেণ্টছ দিব লাগিব, ইয়াতে 1 নম্বৰত আধাৰ কাৰ্ড দিব লাগিব, 2 নম্বৰত ৰেচন কাৰ্ডখন দিব লাগিব, 3 নম্বৰত বেংকৰ পাছবুকখন দিব লাগিব, 4 নম্বৰত ভোটাৰ কাৰ্ডখন দিব লাগিব। তো এই 4খন ডকুমেণ্টছ হ'লে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব। তো এইটো মনত ৰাখিব, প্ৰথমটো হ'ল আপোনাৰ আধাৰ কাৰ্ড, দ্বিতীয়টো হ'ল ৰেচন কাৰ্ড, তৃতীয়টো হ'ল আপোনাৰ বেংকৰ পাছবুক, 4 নম্বৰটো হ'ল আপোনাৰ ভোটাৰ কাৰ্ড। তো আপোনাক নিশ্চয় গম পালে। তো এইখন ফৰ্ম কিন্তু আপোনাক ফিল কৰি আপোনাক জমা দিব লাগিব, ইয়াৰ লগত ডকুমেণ্টছ এটেচ কৰি। আৰু এটা ফৰ্ম যিটো আছে, এই ফৰ্মখনো আপোনাৰ অৰুণোদয়ৰ যিটো মেইন ফৰ্ম, এই ফৰ্মখনো আপোনাক ফিল কৰি ইয়াৰ লগত এটেচ কৰি আপোনাক জিলা আয়ুক্তক আপোনাক জমা দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে সেই যিটো আপোনাৰ ফৰ্ম, যিটো অৰুণোদয় আঁচনি যিটো ফৰ্ম, সেই ফৰ্মখন কেনেকৈ ফিল কৰিব বা আপোনালোকে সেই ফৰ্মখন ক'ত পাব আৰু এইটো ফৰ্ম আপোনালোকে ক'ত পাব, মই ভিডিঅ'ৰ কাষত মই আপোনালোকক জনাই দি আছোঁ। তো এতিয়া মই আপোনালোকক অৰুণোদয় আঁচনি যিটো মেইন ফৰ্ম, এই মেইন ফৰ্মখন আপোনালোকে কেনেকৈ ফিল কৰিব বা আপোনালোকে ক'ত পাব, এই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। এইখন হৈছে অৰুণোদয় আঁচনিৰ মেইন ফৰ্ম। তো এইখন অৰুণোদয় আঁচনিখনত আবেদন কৰিব লগা হ'লে আপোনাক এই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব, আৰু এই ফৰ্মখন ফিল কৰি আপোনাক জমা দিব লাগিব। তো কেনেকৈ ফিল কৰিব মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে দি দিব। তাৰপিছত আপোনাৰ গাঁৱৰ হয় নে আপোনাৰ চহৰৰ হয়, যদি গাঁৱৰ হয় ৰুৰেলটো টিক মাৰ্ক লগাব, যদি আপোনাৰ চহৰৰ হয় তো আপোনালোকে আৰবান যিটো আছে সেইটো আপোনালোকে টিক মাৰ্ক লগাব। তাৰপিছত আপোনালোকে ডেটটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত আবেদনকাৰী আপোনাৰ ডিটেইলছটো দিব লাগিব, ইয়াতে আপোনাৰ নামটো দি ব্লক ইউএলবি নেমটো আপোনাক দিব লাগিব। তাৰপিছত গ্ৰাম পঞ্চায়ত টাউন নামটো আপোনাক ইয়াতে দিব লাগিব, আপোনাৰ গাঁৱৰ নাম বা ৱাৰ্ড নম্বৰটো দিব লাগিব, তো লোকেলিটি আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে
এপ্লিকেণ্ট ফাৰ্ষ্ট নেম ইয়াতে আপোনাক দিব লাগিব। এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, আপোনাক মিডিল নেম যদি আছে মিডিল নেম, আৰু যদি নাই লাষ্ট নেমটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাক বয়সটো আপোনাক ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে যিটো আপোনাৰ জেণ্ডাৰ সেইটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত হাউচ নম্বৰ, ঘৰ নম্বৰটো দিব লাগিব, লোকেলিটিটো আপোনাক দিব লাগিব, পুলিচ ষ্টেচনো দিব লাগিব। তাৰপিছত আপোনালোকে পিনক'ডটো আপোনাক দিব লাগিব। তাৰপিছত আপোনাক ইয়াতে কণ্টেক্ট নম্বৰ, মোবাইল নম্বৰ যিটো আছে সেইটো আপোনাক দিব লাগিব। তো একদম ইজি হয়। আপোনালোকে নিজে যদি ফিল আপ কৰিব নোৱাৰে তো জনা মানুহৰ ওচৰত গৈ আপোনাক এই ফৰ্মখন ভালকৈ ফিল কৰি ল'ব। তাৰপিছত 2 নম্বৰত হ'ল এইটো আপোনাৰ মেইন, আপোনাৰ যিটো আপোনাৰ প্ৰচেছ বা মেইন যিটো আপোনাৰ এইটো হ'ল আপোনাৰ মেইন, এইটো আপোনালোকে ভালকৈ ফিল কৰিব। ইয়াতে আপোনাৰ ফেমিলি ডিটেইলছ আপোনাক দিব লাগিব। তো ফেমিলি ডিটেইলছ চাওঁ এতিয়া আপোনালোকে প্ৰথমতে আপোনাৰ চিৰিয়েল নম্বৰটো দিব, কিমানজন আপোনাৰ পৰিয়াল আছে। তাৰপিছত আপোনালোকে পৰিয়ালৰ এজনকৈ আপোনাক ইয়াতে নাম দিব, বয়স দিব, জেণ্ডাৰটো দিব, আৰু সম্পৰ্ক মানে ৰিলেশ্যনশ্বিপ কি হয় এই মেম্বাৰৰ লগত, এই ৰিলেশ্যনটো আপোনাক দিব লাগিব। ফাদাৰ, মাদাৰ, ডটাৰ বা আপোনাৰ চিষ্টাৰ বা কি হয় সেইটো আপোনাক ইয়াতে দিব লাগিব। ব্ৰাদাৰ হয় আপোনাৰ কি হয় সেইটো আপোনাক ইয়াতে দিব লাগিব। তো যদি 4জন আছে তো এনেকৈ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, এনেকৈ আপোনালোকে ইয়াতে 4 নম্বৰ, 5 নম্বৰ এনেকৈ আপোনালোকে দি দিব। তো দিয়াৰ পিছত আপোনালোকে নামটো দিব, বয়সটো দিব, আপোনাৰ জেণ্ডাৰটো দিব, আৰু ৰিলেশ্যনশ্বিপটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ চাওক, ইয়াতে বহুতে বুজি নাপাব ডি মানে কি, ইয়াতে আপোনালোকে ডি মানে কি, বা এছ মানে কি, বা ডাব্লু মানে কি, বা ডি ৱাই মানে কি, এইটো আপোনাক কোনটো টিক দিব লাগিব আপোনালোকে তো নাজানে। তো ইয়াতে তলত আপোনাৰ এক্সাম্পলটো আপোনাক ইয়াতে দিয়া হৈছে। তো ডি মানে হ'ল আপোনাৰ বিবাহ বিচ্ছেদ হোৱা, এছ মানে হ'ল স্বামীৰ পৰা পৃথক হোৱা, ডাব্লু মানে হ'ল বিধৱা, ডি ৱাই মানে হ'ল বিকলাংগ। তো ইয়াৰ পৰা এই 4টাৰ ভিতৰত আপোনাৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে কিন্তু অৰুণোদয় আঁচনি পাব। তো বহুত এনেকুৱা অৰুণোদয় আঁচনি পাই আছে, বহুত এনেকুৱা মানুহ অৰুণোদয় আঁচনি টকা লাভ কৰি আছে। সি যোগ্যই নহয়, কিন্তু সি তথাপি যিটো অৰুণোদয় আঁচনি টকা সেইটো লাভ কৰি আছে। তো চৰকাৰে এইটো ভেৰিফিকেশ্যন কৰি আছে। বহুতৰে নাম কিন্তু কৰ্তন কৰা হৈছে। তো বহুতৰে নাম কৰ্তন কৰি দি আছে। তো বহুত মানুহ নাম কৰ্তন কৰা হোৱাৰ ফলত এই আৰু নতুনকৈ আৰম্ভ হ'ল অৰুণোদয় আঁচনি আবেদন। তো আপোনাৰ যদি যোগ্য হয় তো আপোনালোকে পাব। যদি আপোনালোকে বিবাহ বিচ্ছেদ হৈছে আপোনালোকে পাব। স্বামীৰ পৰা যদি পৃথক হৈছে আপোনালোকে আবেদন কৰিব পাৰিব, বা আপোনাৰ বিধৱা হৈছে সেইটো আপোনালোকে আবেদন কৰিব পাৰিব, বা আপোনালোকে বিকলাংগ হয় তো সেইসকলে আবেদন কৰিব পাৰিব। তো এই 4টাৰ পৰা ইয়াৰ বাহিৰে যদি আপোনাৰ বেলেগ কিবা হয় তো সেইসকলে আবেদন কৰিব নোৱাৰিব। আপোনাৰ যদি ঘৰত 2 চকীয়া বা 3 চকীয়া বা 4 চকীয়া বাহন আছে, বা আপোনাৰ ঘৰত কোনো পৰিয়ালে আপোনাৰ চৰকাৰী চাকৰি কৰে, তো আপোনালোকে এই অৰুণোদয় আঁচনি লাভ নকৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। যদি আপোনাৰ ইয়াতে ডি হয় তো আপোনালোকে ডিটো টিক মাৰ্ক লগাব। আপোনাৰ যদি এছ হয় এছত টিক মাৰ্ক লগাব, বা আপোনালোকে ডাব্লু হয় তো ডাব্লুটো টিক মাৰ্ক লগাব, বা ডি ৱাই হয় তো আপোনালোকে ডি ৱাই টিক মাৰ্ক লগাব। তো এনেকৈ আপোনালোকে ফিল কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে বেংকৰ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব। তো বেংকৰ ডিটেইলছটো আপোনাক ভালকৈ দি দিব, কাৰণ আপোনাৰ যিটো টকা সেই টকাটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হয়। তো প্ৰথমতে IFSC কোডটো দিব, ব্ৰাঞ্চ নেমটো দিব, ব্ৰাঞ্চ নেম বেংকৰ নেমটো আপোনাক ইয়াতে দি দিব। তাৰপিছত ব্ৰাঞ্চ নেমটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনাক একাউণ্ট নম্বৰটো দিব, এনুৱেল ফেমিলি ইনকামটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনাক নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা, ইয়াতে আপোনাক ইয়েছ আৰু ন' দিয়া আছে। তো ইয়েছত আপোনালোকে টিক মাৰ্ক লগাব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকে প্ৰিয়ৰিটি ইয়াতে প্ৰাধান্যতাক সমৰ্থন কৰা নথিপত্ৰ, ইয়াতে আপোনাক ইয়েছ ন' আপোনাক ইয়াতে দিব। আন কোনো নথিপত্ৰ সংযুক্ত তো আপোনাক ইয়াতে ইয়েছ ন' যিটো হয় সেইটো আপোনাক ইয়াতে দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত আপোনালোকে চাওক ইয়াতে ডিক্লেৰেশ্যন, ইয়াতে আপোনালোকে ডিক্লেৰেশ্যনটো আপোনাক ইয়াতে দিব লাগিব। ইয়াতে টিক মাৰ্ক লগাব লাগিব, টিক মাৰ্ক লগাই ল'ব। তাৰপিছত আপোনাক ইয়াতে ফ্ৰম, ইয়াতে অফিচ ইউজটো এইটো আপোনালোকে ফিল কৰিব নালাগে, এইটো আপোনালোকে ফিল কৰিব নালাগে। এতিয়া অফিচৰ মানুহ ইয়াতে ফিল কৰিব। ইয়াতে কোৱা হৈছে ফৰ অফিচ ইউজ। তো অফিচাৰসকলে ইয়াতে এই ফৰ্মখন এইটো ফিল কৰিব, আপোনাক ফিল কৰিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন আপোনাক ইয়াতে দি দিব, এইটো ফিল কৰি আপোনাক দি দিব। তো যদি আপোনালোকে যোগ্য হয় তো আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। তো 1250 টকাকৈ লাভ কৰিব। ইয়াৰ পিছত হয়তো 1300 হ'ব পাৰে ইলেকশ্যনৰ পিছত, যদি আকৌ যদি এই চৰকাৰে যদি আৰু আহে তো হয়তো বাঢ়ি যাব পাৰে, বা যদি বেলেগ চৰকাৰো আহে তো হয়তো কমিব পাৰে, বা আপোনালোকে বাঢ়িব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকল যোগ্য হয় তো সোনকালে আপোনালোকে আবেদন কৰি ল'ব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তো সেইসকলে সোনকালে আবেদন কৰি লৈ ল'ব। প্ৰথমতে আপোনালোকে আপোনাৰ পঞ্চায়তত এবাৰ খবৰ ল'ব, পঞ্চায়তত যাব। পঞ্চায়ততো কিন্তু আপোনালোকে এই ফৰ্মবোৰ আপোনালোকে লাভ কৰিব। তো এইখন যিটো ফৰ্ম দিয়া হৈছে, এই ফৰ্মখন যিটো মই আপোনালোকক দেখুৱালোঁ, এই ফৰ্মখন হয়তো নহ'বও পাৰে। যদি হয় তো আপোনালোকে এই ফৰ্মখন অনলাইনতে ডাউনলোড কৰিব পাৰিব, আৰু যদি নহয় তো পঞ্চায়তত কিন্তু আপোনালোকে এটা ফৰ্ম দি আছে, এই পঞ্চায়তত গ'লে আপোনালোকে কিন্তু ফৰ্মখন লাভ কৰিব। এই পঞ্চায়তৰ পৰা সেই ফৰ্মখন আপোনালোকে লৈ আহি আপোনালোকে আবেদন কৰিব পাৰিব। তো সেই ফৰ্মখনত দুটা আপোনাৰ ফৰ্ম পেজ থাকিব। এই দুটা পেজে আপোনাক ভালকৈ ফিল কৰি আপোনালোকক জমা দিব লাগিব। তো আপোনালোকে যদি অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই তো প্ৰথমতে আপোনালোকে পঞ্চায়তত খবৰ ল'ব। পঞ্চায়তত ফৰ্ম দি আছে তো আপোনালোকে পঞ্চায়তৰ পৰা ফৰ্ম লৈ আহি যদি আপোনালোকে নিজে ফিল আপ কৰিব নোৱাৰে, যিকোনো জনা মানুহৰ ওচৰত গৈ আপোনালোকে ফৰ্মখন ফিল কৰি ল'ব। ফিল কৰি আপোনালোকে ডকুমেণ্টছবোৰ এটেচ কৰি আপোনালোকে জমা দিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু পঞ্চায়ততে আপোনাক কৈ দিয়া হ'ব ক'ত জমা দিব লাগিব। যদি আপোনালোকে পঞ্চায়তৰ মানুহে কয় যে আমাৰ ইয়াতে জমা দিব, তো তাতে আপোনালোকে ভালকৈ ফিল কৰি ডকুমেণ্টছবোৰ এটেচ কৰি জমা দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো বহুত
অৰুণোদয় আঁচনি দিয়া হ'ব, বহুত মহিলাসকলক দিয়া হ'ব। তো যিসকলে পোৱা নাই তো সেইসকলে লাভ কৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো প্ৰথম যিটো ফৰ্ম আছিলে সেইটো আপোনালোকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে ফৰ্মখন ডাউনলোড কৰি লৈ আপোনালোকে এই ফৰ্মখন যিকোনো কম্পিউটাৰ দোকানত গৈ আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব, লৈ আপোনালোকে ভালকৈ ফিল কৰিব। আৰু এইটোও আপোনালোকে এই যিটো ফৰ্ম, এই ফৰ্মখনো কিন্তু আপোনালোকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব, বা আপোনালোকে অনলাইন আপোনালোকে গুগল ক্ৰমত গ'লে আপোনালোকে যদি অৰুণোদয় 3.0 ফৰ্ম যদি আপোনালোকে PDF ডাউনলোড বুলি লিখি আপুনি চাৰ্চ কৰে, তো আপোনালোকে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো অনলাইনতো পাৰিব, আৰু যদি আপোনালোকে নোৱাৰে তো আপোনালোকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব। তো আপোনালোকে সোনকালে ডাউনলোড কৰি লৈ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰি লৈ ল'ব। তো প্ৰথমতে আপোনালোকে পঞ্চায়তত যাব, তাতে গৈ আপোনালোকে ভালকৈ সুধি ল'ব, তাতে আপোনাক সকলো ডিটেইলছ দিয়া হৈছে। তো আপোনালোকে ভালকৈ সুধি ল'ব, সুধি আপোনালোকে তাতে ফৰ্মখনো পাব। তো ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰি জমা দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় আঁচনি 3.0 খনত আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।